নমস্কাৰ, ডক্টৰ এপিজে আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ আজি এয়া ১৩ খণ্ড। এই খণ্ডটিত শ্ৰীহৰিকোটা কিদৰে উৎক্ষেপণ কেন্দ্ৰ হৈ পৰিল, ৰকেট উৎক্ষেপণৰ কেন্দ্ৰ হৈ পৰিল আৰু এই হৰিকোটা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰফেচৰ ছাৰভাইৰ অৱদান কেনেকুৱা, লগতে ছাৰভাইৰ আকস্মিক মৃত্যু কেনেকৈ হ'ল সেই বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰফেচৰ ছাৰভাইয়ে উপগ্ৰহ উৎক্ষেপণ যান SLV লগতে ৰকেট উৎক্ষেপণৰ উপযুক্ত ঠাইৰ সন্ধানত সদায় চিন্তিত আছিল। এই দায়িত্ব আনলৈ ঠেলি নিদি তেওঁ নিজেও চিনাক্তকৰণৰ বাবে হাতে কামে লাগি পৰিছিল। ছাৰভাইয়ে সদায় পূব উপকূলৰ ওপৰত যথেষ্ট ধ্যান দিয়ে আৰু এইদৰে পূব উপকূলৰ ওপৰত ধ্যান দিয়াৰ এক কাৰণো আছিল, উৎক্ষেপিত যানবোৰে যাতে পৃথিৱীৰ পশ্চিমৰ পৰা পূবলৈ কৰা ঘূৰ্ণনৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে। শেষত তেওঁ মাদ্ৰাজৰ আৰু বৰ্তমান চেন্নাইৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বৰ অৰ্থাৎ উত্তৰ দিশৰ শ্ৰীহৰিকোটা নামৰ এটা দ্বীপ চিনাক্ত কৰে। এই দ্বীপটো অৰ্ধচন্দ্ৰাকৃতিৰ আছিল আৰু আয়তনত মাদ্ৰাজ চহৰখনৰ সমান, বহলে খুব বেছি ৮ কিলোমিটাৰমান হ'ব। যেনেদৰে ছাৰভাইয়ে চিনাক্ত কৰিলে আৰু লগে লগে ইয়াক উপগ্ৰহ উৎক্ষেপণৰ কেন্দ্ৰ হিচাপে ঘোষণাও কৰা হয়। প্ৰফেচৰ ছাৰভাইয়ে ইতিমধ্যে SLVৰ স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ স্বাৰ্থত এক কমিটি গঠন কৰিছিল আৰু এই কমিটিত কালামক অন্তৰ্ভুক্ত কৰে, কালামক প্ৰকল্প বিষয়াৰ দায়িত্ব দিয়ে। উক্ত দায়িত্বৰ উপৰিও কালামক SLVৰ 4 ষ্টেজৰ আৰ্হি প্ৰস্তুতকৰণৰ দায়িত্ব কালামৰ ওপৰতে ন্যস্ত কৰে আৰু আন 3টা ষ্টেজৰ বাবে 3জন ব্যক্তিক চিনাক্ত কৰে। ছাৰভাইয়ে এই আটাইসকলক চিনাক্ত কৰাৰ মূলতে কাৰণ আছিল বৃত্তিগত তেওঁলোকৰ অৰ্হতা। এই অৰ্হতাৰ ওপৰত ছাৰভাইৰ অগাধ বিশ্বাস আছিল। কালামে তেওঁৰ আত্মকথাত এইটো কথা উল্লেখ কৰিছে যে বহুত আশা আৰু প্ৰচেষ্টা 4 ষ্টেজটোত বহুত আশা আৰু প্ৰচেষ্টা বিনিয়োগ কৰিছিলোঁ যাতে ইয়াক ডায়মণ্ড ৰকেটৰ লগত উৰুৱাব পৰা যায়। লগতে ইয়াকো কৈছিল যে কালামে প্ৰতিখন মিছাইল পেনেলৰ বৈঠকৰ সবিহে কালামে প্ৰফেচৰ ছাৰভাইক অৱগত কৰিছিল, সেয়া টেলিফোনতে হওক বা ব্যক্তিগতভাৱে হওক। এদিনাখনৰ কথা অৰ্থাৎ 1971 চনৰ 30 ডিচেম্বৰৰ দিনা দিল্লীত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকখন হোৱাৰ পিছতে কালাম ত্ৰিবানমলৈ জৰুৰীভাৱে যাবলগীয়া হ'ল। তেতিয়া কালামে দিল্লী এয়াৰপৰ্টৰ ৱেইটিং ৰুমৰ পৰাই প্ৰফেচৰ ছাৰভাইৰলৈ ফোনত বৈঠকৰ সবিশেষ কথা ক'তে আৰু ছাৰভাইয়েও কালামক এই ক্ষেত্ৰত বিভিন্ন উপদেশ দিয়ে। ছাৰভাইয়ে ফোনতে কম সময়ৰ ভিতৰতে তেওঁক ৰকেট উৎক্ষেপণৰ আস্থান আৰু তাৰ আনুষংগিক আন কিছুমান সা সুবিধা যেনে লঞ্চ পেড, ব্লক হাউচ, ৰাডাৰ, টেলিমেট্ৰি আদি সেইবোৰৰ উপৰিও আন কেতবোৰ দিশ তেওঁক বুজাই দিয়ে। লগতে এয়াও কয় যে কালামক ত্ৰিবান্দ্ৰমত যাতে ছাৰভাইক লগ কৰে সেয়াও ক'লে, কাৰণ উক্ত দিনাই থুম্বালৈ যাব, প্ৰফেচৰ ছাৰভাইয়ে থুম্বালৈ যাব আৰু থুম্বৰ পৰা সেই নিশাই বম্বেলৈ উভতি আহিব। যথাসময়ত কালাম গৈ ত্ৰিবান্দ্ৰম পালে আৰু পোৱাৰ পিছতে ছাৰভাইক লগ কৰাৰ কাৰণে তেওঁ আগবাঢ়ি গ'ল। কিন্তু তেনেকৈ গৈ থাকোঁতে তেওঁ এটা কথা মন কৰিছিল যে গোটেই বিমান শত্ৰুৱে এটা গোমা পৰিৱেশ সৃষ্টি কৰিছে। কথাবোৰ ভাবি থাকোঁতে এজন চিনাকি ব্যক্তি কালামৰ ফালে আগবাঢ়ি হয় আৰু এটা মনোবেদনা লৈ কালামক লাহেকৈ ক'লে যে প্ৰফেচৰ বিক্ৰম ছাৰভাই আৰু এই সংসাৰত নাই। কিছু সময় আগতে তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে। কালামে এনে এক কথা, এনে এক দুঃসংবাদ বিশ্বাস কৰিবলৈ টান পালে, কিয়নো যিজন ব্যক্তিৰ সৈতে কিছু সময় আগতে অৰ্থাৎ দিল্লী এয়াৰপৰ্টৰ পৰাই টেলিফোনত বাৰ্তা হৈছিল আৰু সেই ব্যক্তিজনকে কিছু সময় পিছত হেৰুৱাব লগা হয়। প্ৰফেচৰ ছাৰভাই সম্পৰ্কে কালামে কৈছিল যে প্ৰফেচৰ ছাৰভাইক ভাৰতীয় বিজ্ঞানৰ মহাত্মা গান্ধীৰ দৰে তেওঁ জ্ঞান কৰিছিল। তেওঁ অকল বিজ্ঞানীয়ে নাছিল, এজন নেতাও আছিল। ভাগ্যৰ বলত ইছৰোৰ নিচিনা অনুষ্ঠান এটাই গুৰি ধৰোঁতা হিচাপে প্ৰফেচৰ ছাৰভাইক পাবলৈ সক্ষম হৈছিল। কালামে কৈছিল, প্ৰফেচৰ ছাৰভাইৰ মৃত্যু মোৰ বাবে অসহনীয়, মই ইয়াক কেনেকৈ বুজাম। ভাৰতীয় বিজ্ঞান জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। কালামে ভালদৰে আৰু এটা কথা কৈছিল যে প্ৰফেচৰ ছাৰভাইয়ে কিছুমান চিন্তা কৰি দূৰদৰ্শী চিন্তাৰে তেওঁ কিছুমান উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিছিল, যে তেওঁ জানিছিল যে বিজ্ঞানৰ গৱেষণাৰ বাবে কিছুমান
বিশেষ উদ্যোগৰ অতিকৈ প্ৰয়োজন। সেইবাবে ছাৰ্ভে নিজাববীয়াকৈ ছাৰ্ভাই কেমিকেলছ, ছাৰাভাই গ্লাছ, ছাৰাভাই গেইগি লিমিটেড, ছাৰাভাই মাৰ্ক লিমিটেড, ছাৰাভাই ইঞ্জিনিয়াৰিং গ্ৰুপ আদি কেইবাটাও প্ৰতিষ্ঠান গঢ়ি তোলে। তাৰোপৰি তেওঁ পেনিচিলিন প্ৰস্তুতকৰণৰ বাবে ষ্টেণ্ডাৰ্ড ফাৰ্মাচিউটিকেল লিমিটেড নামৰ এক প্ৰতিষ্ঠানৰো গঢ় দিয়ে। অৱশেষত কালাম আৰু তেওঁৰ সৈতে উপস্থিত বিভিন্ন বিজ্ঞানীৰ দল আৰু ৰাইজে একলগ হৈ আহমেদাবাদলৈ প্ৰফেচাৰ ছাৰ্ভেৰ মৃতদেহ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে। তাৰ বাহিৰে তেওঁলোকৰ হাতত অন্য কোনো উপায় নাছিল। মাথো কালামে শেষত কৈছিল যে ছাৰ্ভেৰ মৃত্যু এক অপূৰণীয় ক্ষতি। হে শ্ৰদ্ধাৰ ৰাইজসকল, পাঠকসকল, আপোনালোকে কালামৰ এই আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে মন্তব্য প্ৰেৰণ দিব পাৰে আৰু প্ৰয়োজনত বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।